আণ্ডাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে কিদৰে NSP স্কলাৰশ্বিপৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব ঘৰতে বহি আজিৰ এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰক, নহ'লে আপোনালোকে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত scholarship.gov.in বুলি আপোনালোকে সাৰ্চ কৰিব পাৰে। সাৰ্চ কৰিলেই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো খোল খাব। একাডেমিক ইয়েৰ 2023-24 ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে চেণ্ট্ৰেল স্কিমখিনি দেখিবলৈ পাব। তাৰ পাছত আপোনালোকে UGC স্কিমখিনিও দেখিবলৈ পাব। আপোনালোকে UGC স্কিমটো ক্লিক কৰিব। ইয়াত দেখিছে আপোনালোকে ইশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন। দেখিছে আপোনালোকে যিটো স্কলাৰশ্বিপ আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট কৰি থকা ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়, তিনিবাৰকৈ আপোনালোকক 54,000কে আপোনালোকক প্ৰদান কৰা হয় ইশান উদয় স্কলাৰশ্বিপটোৰ দ্বাৰা। তাৰপিছত আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেনেহ'লে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ আপোনালোকে সেইটোৰ বাবে আবেদন কৰিব পাৰে। আৰু লাষ্ট ডেট দিয়া হৈছে আপোনালোকৰ ডিচেম্বৰৰ 31 তাৰিখ। আপোনালোকৰ হাতত সময় আছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যিমান পাৰে সোনকালে অনলাইন যোগে আবেদনটো কৰি লওক। পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে কিদৰে এপ্লাই কৰিব আজি এইটো ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকক ইশান উদয় স্কলাৰশ্বিপ বা আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ' বনাই দিব লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। তেতিয়া আপোনালোকক আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে কিদৰে আপোনালোকে মোবাইল বা লেপটপৰ জৰিয়তে ঘৰতে আপোনালোকে ইশান উদয় স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব সেইটোৰ ওপৰত ভিডিঅ' বনাই দিম। আজি এইটো ভিডিঅ'ত আপোনালোকক নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ সেই স্কলাৰশ্বিপটো কিদৰে এপ্লাই কৰিব সেইটো বিষয়ে দেখুৱাই দিম। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব দেখিছে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰক। লিংকটো অপেন কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে দেখিবলৈ পাব এপ্লিকেণ্ট কৰ্নাৰ। প্ৰথমতে আপোনালোকে দেখিবলৈ পাব এপ্লিকেণ্ট কৰ্নাৰ। ইয়াত এটা অপশ্যন দেখিবলৈ পাব নিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইদৰে আপোনালোকৰ এটা পেজ খোল খাব। তাত আপোনালোকৰ কিছুমান গাইডেন্স দিয়া আছে। দেখিছে আপোনালোকে একাডেমিক ইয়েৰ 2023-24 গাইডেন্স ফৰ ৰেজিষ্ট্ৰেশ্যন অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ইয়াত আপোনালোকে গাইডেন্সখিনি দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰে কি কি গাইডেন্স দিয়া আছে। তাৰপাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকে পঢ়িব খোজে পঢ়ি ল'ব পাৰে। তাৰপাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি পেলাই টাৰ্ম এণ্ড কণ্ডিশ্যনকেইটা একচেপ্ট কৰি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ একাডেমিক ইয়েৰ 2023-24 আই হেভ আধাৰ অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ আধাৰ কাৰ্ড থাকিবই লাগিব। তাৰপাছত আপোনালোকে যিকোনো এটা মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিব। আপোনাৰ এটা ভেলিড মোবাইল নাম্বাৰ ফিল আপ কৰিব, যিহেতু তাত OTP চেণ্ড কৰা হ'ব। গেট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে তাত এটা OTP চেণ্ড কৰা হয়। OTPটো শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত যিটো কেপচাৰ দি আছে কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। যদি কেপচাৰটো ধৰিব পৰা নাই আপোনালোকে ৰিফ্ৰেছ কৰি ল'ব পাৰে। কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি হোৱাৰ পাছত আপোনাৰ যিটো ভেৰিফাই অপশ্যন আছে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। দেখিছে OTPI ভেৰিফাইড ছাকচেছফুলি বুলি দেখুৱাই দিব। তাৰপাছত আহিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো। আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব। গেট OTP কৰিব। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ আপোনালোকৰ লিংক হৈ আছে তাত এটা OTP চেণ্ড কৰা হ'ব আধাৰৰ। আপোনালোকে সেই এণ্টাৰ OTP জেগাত আপোনালোকে আধাৰ কাৰ্ডৰ যিটো OTP চেণ্ড হৈছে সেই OTPটো ইয়াত ফিল আপ কৰিব। তাৰপাছত কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰিব যিদৰে দিয়া আছে। যদি আপোনালোকে ধৰিব নোৱাৰে তেনেহ'লে ৰিফ্ৰেছ কৰিব পাৰে। তাৰপাছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত থকা ফটোখন, নাম, আধাৰ নম্বৰ, জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ আৰু আপোনালোকৰ এড্ৰেছ আপোনালোকৰ আধাৰ কাৰ্ডত যিদৰে আছে সেইখিনি শ্ব' কৰিব। তললৈ স্ক্ৰল ডাউন কৰিব। দেখিছে এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। প্ৰথমতে আপোনালোকে স্কলাৰশ্বিপ টাইপটো আপোনালোকে স্কলাৰশ্বিপ স্কিম সেইটো চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ স্কলাৰশ্বিপ কেটেগৰীটো আপোনালোকে পোষ্ট মেট্ৰিকটো চিলেক্ট কৰিব। যদি আপোনালোকে PG বা UGৰ কাৰণে এপ্লাই কৰে তেনেহ'লে পোষ্ট মেট্ৰিকটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত ষ্টেট অফ ডমিচিয়েল আপোনালোকে আছাম চিলেক্ট কৰিব। তাৰপাছত ফাদাৰ নেম, মাদাৰ নেম আপোনালোকৰ চাৰ্টিফিকেটত যিদৰে আছে তেনেকৈ ঠিক তেনেদৰে আপোনালোকে ফিল আপ কৰিব। পুনৰ কেপচাৰটো ফিল আপ কৰিব। ইয়াত কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি পেলাই আপোনালোকে তলৰ পুনৰ আপোনালোকে ভেৰিফাই অপশ্যনটো পাব। ভেৰিফাই কৰি দিব। কেপচাৰটো অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব দেখিছে ৰেজিষ্টাৰ অপশ্যনটো দেখিবলৈ পাব। গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত যদি কেপচাৰটো ধৰিব নোৱাৰে তেনেহ'লে ৰিফ্ৰেছ কৰিব পাৰে। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড আপোনালোকৰ দেখিছে এণ্ড ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ আপোনালোকৰ এইদৰে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ শ্ব' কৰিব। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব নহ'লে কপি কৰি ল'ব। তাৰপাছত ক্লিক হিয়াৰ টু লগ ইন এণ্ড ফিল ইয়'ৰ এপ্লিকেশ্যন ফৰ্ম সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এপ্লিকেশ্যন নাম্বাৰটো প্ৰথমতে কপি কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইলত এটা পাছৱৰ্ড চেঞ্জ কৰা হৈছে। আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে প্ৰথমতে সেই মোবাইলত এটা পাছৱৰ্ড চেঞ্জ কৰা হৈছে। প্ৰথমতে আপোনালোকৰ ডেট অফ বাৰ্থটোৱে পাছৱৰ্ড হয়। আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকৰ মেছেজত যিদৰে গৈছে তেনেদৰে ফিল আপ কৰিব। কেপচাৰটো ফিল আপ কৰি দিব। তাৰপাছত লগ ইন অপশ্যন ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পুনৰ এটা OTP চেণ্ড কৰা হয়। ইয়াত দেখিছে আপোনালোকৰ পুনৰ এটা OTP আপোনালোকৰ ইয়াত ফিল আপ কৰিবলৈ আহিব। এইদৰে
অলপ সময় ৱেইট কৰিব যেটো মোবাইল নাম্বাৰ দিছিলে ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকৰ হেতু মোবাইল নাম্বাৰতে সেন্ড কৰা হ'ব দেখিছে ইয়াত আপোনালোকৰ ওটিপি এটা সেন্ড কৰা হয় ওটিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব 5 ডিজিট এটা ওটিপি সেন্ড কৰা হয় তাত আপোনালোকৰ লেটাৰ আৰু নাম্বাৰ দুইটা থাকে হেৰুৰে আপোনালোকে ওটিপিটো ভালদৰে চাই পেলাই ফিল আপ কৰিব যদি যোৱা নাই তেনেহলে আপোনালোকে ৰিসেন্ট ওটিপি কৰিব পাৰে যদি মোবাইল নাম্বাৰ চেঞ্জ কৰিম বুলি ভাবিছে চেঞ্জ মোবাইল নাম্বাৰো কৰিব পাৰিব কনফাৰ্ম ওটিপি কৰি দিব ওটিপিটো ফিল আপ কৰি হোৱাৰ পাছত তাৰ পাছত আপোনালোকৰ পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ আহিব ইয়াত আপোনালোকে নিউ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ডটো ফিল আপ কৰিব আপোনালোকে এটা ষ্ট্ৰং পাছৱৰ্ড দিব যিদৰে আপোনালোকৰ নামটোৰ পাছত @123 বা তেনেদৰে আপোনালোকে পাছৱৰ্ড দিব পাৰে ইয়াত দিছে আপোনালোকৰ কিদৰে আপোনালোকে পাছৱৰ্ডটো দিব লাগিব তাত দিয়া আছে তাৰ পাছত আপোনালোকৰ যিটো প্ৰফাইলটো খোল খাব তাৰ পাছত এপ্লিকেশন ফৰ্ম অপচনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লিকেশন ফৰ্ম অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশন ফৰ্মখন খোল খাই যাব প্ৰথমতে আপোনালোকে ৰিলিজনটো সিলেক্ট কৰিব বাকিখিনি আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ ডাটাখিনি ফিল আপ হৈ থাকিব ৰিলিজনটো ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকৰ কমিউনিটি বা কেটেগৰীটো সিলেক্ট কৰি ল'ব আপোনাৰ কাষ্টটো ফিল আপ কৰিব ইয়াত যদি জেনাৰেল হয় জেনাৰেল ফিল আপ কৰিব তাৰ পাছত এনুৱেল ফেমিলি ইনকম আপোনাৰ ইনকম সাৰ্টিফিকেটখন থাকিব লাগিব আপোনালোকৰ ফেমিলিৰ এনুৱেল ইনকম কিমান হয় এটো সিলেক্ট কৰিব তাৰ পাছত ডে স্কলাৰ নে হোষ্টেলাৰ হেতু ফিল আপ কৰিব যদি আপোনালোকে হোষ্টেলত থাকে তেনেহলে হোষ্টেলাৰ ফিল আপ কৰিব হেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত একাডেমিক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে ইনষ্টিটিউটখন সিলেক্ট কৰিব লাগিব ইনষ্টিটিউট ষ্টেটটো সিলেক্ট কৰি ল'ব প্ৰথমতে তাৰ পাছত ইনষ্টিটিউট ডিস্ট্ৰিক্ট আপোনালোকৰ ইনষ্টিটিউটখন কোনখন ডিস্ট্ৰিক্টত আছে হেতু ফিল আপ কৰিব বহুতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি থাকে বাবে ইনষ্টিটিউটখন শো নকৰে যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা বিলং কৰে তেনেহলে ডিব্ৰুগড় সিলেক্ট কৰি ল'ব যদি গুৱাহাটী ইউনিভাৰ্চিটি হয় গুৱাহাটী সিলেক্ট কৰি ল'ব মই উদাহৰণস্বৰূপে ডিব্ৰুগড়টো সিলেক্ট কৰি লৈছো তাৰ পাছত গেট ইনষ্টিটিউট লিষ্ট সিলেক্ট কৰি দিয়াৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিমান কিখন ইনষ্টিটিউট আছে গোটেই কিখনৰে ইনষ্টিটিউট গিটা ইয়াত শো কৰিব তাৰ পাছত আপোনালোকে সাৰ্চ বাৰ যেটো আছে সাৰ্চ বাৰত আপোনালোকে ফিল আপ কৰি দিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি আপোনালোকে টাইপ কৰি দিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি দেইছে আহি গৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি 82 নম্বৰ আছে সিৰিয়াল নম্বৰ তাত সিলেক্ট কৰি দিব তাৰ পাছত পুনৰ ওপৰত আহি যাব তাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি দিয়াৰ লগে লগে এইদৰে আপোনালোকে ইনষ্টিটিউটখন সিলেক্ট কৰি ল'ব পাৰিব তাৰ পাছত দিয়া আছে এডমিশন বা ৰেজিষ্ট্ৰেচন নং যদি আপোনালোকৰ এডমিশন বা ৰেজিষ্ট্ৰেচন নং আছে ফিল আপ কৰিব নাথাকিলেও কোনো কথা নাই যি সময়ত ৰেট ষ্টাৰ দি আছে আপোনালোকে হেখিনিহে ফিল আপ কৰিব লাগিব তাৰ পাছত এডমিশন ইয়াৰ আপোনালোকে যদি এই বছৰ এডমিশন লৈছে তেনেহলে 2023 ফিল আপ কৰিব ক্লাছ ৰোল নাম্বাৰটো ফিল আপ কৰিব সেকশন যদি আছে ফিল আপ কৰিব নাথাকিলেও কোনো কথা নাই প্ৰেজেন্ট ক্লাছ অবলিক কোৰ্স ইয়াত দিয়া আছে দেখিছে আপোনালোকে ইয়াত সিলেক্ট কৰিব ইয়াত সিলেক্ট কৰি দিয়াৰ লগে লগে এটো আপোনালোকে ফিল আপ কৰিবই লাগিব ইয়াত দিছে ইয়াত আপোনালোকৰ হেখন ইনষ্টিটিউটত যিমান কিটা কোৰ্স আছে বা ক্লাছ আছে গুটেই কিটা ইয়াত শো কৰিব ইয়াত দিছে মাস্টাৰ অফ গুটেখিনি দিয়া আছে মাস্টাৰ অফ আৰ্টছ বুলি দিয়া গুটেই কিটা সাবজেক্ট দিয়া আছে মই মাস্টাৰ অফ আৰ্টছ পলিটিক্যাল সায়েন্স 2 ইয়াৰ এটো মই সিলেক্ট কৰি লৈছো আপোনালোকৰ যোনটো কোৰ্স হয় বা যোনটো ষ্ট্ৰীম হয় আপোনালোকে হেতু সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ প্ৰেজেন্ট ক্লাছ দিছে কোৰ্স ইয়াৰ এটো আপোনালোকে সিলেক্ট কৰিব লাগিব যদি মাস্টাৰ কৰি আছে যদি ফাৰ্স্ট সেমত আছে তেনেহলে 1 সিলেক্ট কৰিব যদি আপোনালোকে সেকেন্ড বা থাৰ্ড সেমত আছে তেনেহলে 2 সিলেক্ট কৰিব লাগিব প্ৰথমতে যদি নতুন এপ্লাই কৰিছে তেনেহলে আপোনালোকে 1 এ সিলেক্ট কৰিব দিছে প্ৰেজেন্ট ক্লাছ ইয়াৰ আপোনালোকে হেতু 1 সিলেক্ট কৰি ল'ব নিউ ষ্টুডেন্ট খিনিয়ে তাৰ পাছত দিছে মোড অফ ষ্টাডি আপোনালোকে পাৰ্ট টাইম নে ৰেগুলাৰ নে ফুল টাইম গুটেখিনি আছে ডিটেইলছ আপোনালোকে সিলেক্ট কৰি ল'ব যদি ৰেগুলাৰ মোডত আপোনালোকে কৰি আছে ৰেগুলাৰ সিলেক্ট কৰি ল'ব ইছে ৰেগুলাৰ ফুল টাইমটো মই সিলেক্ট কৰি লৈছো তাৰ পাছত দি আছে প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেট আপোনালোকৰ ক্লাছ কোন তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে এই তাৰিখটো ক্যালেন্ডাৰৰ পৰা আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত দি আছে প্ৰিভিয়াছ বৰ্ড ইউনিভাৰ্চিটি অৰ্থাৎ আপোনালোকে যেটো মাস্টাৰৰ বাবে কৈছে আপোনালোকে গ্ৰেজুৱেচনটো কোনখন বৰ্ড বা ইউনিভাৰ্চিটি আন্ডাৰত কৰিছিলে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰতে গ্ৰেজুৱেচন কৰিছিলে তেনেহলে ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেক্ট কৰি ল'ব প্ৰিভিয়াছ কোৰ্সটো সিলেক্ট কৰিবলৈ আছে এটো আপোনালোকে দেখিছে ডিগ্ৰী গ্ৰেজুৱেট এটো দিয়া আছে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব ডিগ্ৰী আৰু গ্ৰেজুৱেট বুলি যেটো দিয়া আছে এটো সিলেক্ট কৰিব যদি আপোনালোকে ইউজি স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিছিলে তেনেহলে আপোনালোকে 12 টো সিলেক্ট কৰিব লাগিব যেহেতু এটো মাস্টাৰৰ বাবে এপ্লাই কৰিছে তেনেহলে প্ৰিভিয়াছ কোৰ্সটো আপোনালোকৰ গ্ৰেজুৱেট বা ডিগ্ৰী হ'ব তাৰ পাছত দিছে প্ৰিভিয়াছ পাছিং ইয়াৰটো আপোনালোকে গ্ৰেজুৱেচন কোন ইয়াৰ পাছিং কৰিছে হেতু আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পাছত প্ৰিভিয়াছ ক্লাছত আপোনালোকৰ গ্ৰেজুৱেচনত কিমান পাৰ্চেন্টেজ আছিল এটো ফিল আপ কৰিব তাৰ পাছত ক্লাছ 10 আৰু 12 ৰ আপোনালোকে ডাটাখিনি ফিল আপ কৰিব লাগিব 10 ৰ ৰোল নাম্বাৰটো ফিল আপ কৰিব তাৰ পাছত ৰোল নাম্বাৰটো কনফাৰ্ম কৰিব বৰ্ড নেমটো আপোনালোক আহি যাব সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াৰ অফ পাছিং অৰ্থাৎ আপোনালোকে ক্লাছ 10 কোন চনত পাছ কৰিছে হেতু ফিল আপ কৰিব লাগিব তাৰ পাছত ক্লাছ 10 ৰ আপোনাৰ পাৰ্চেন্টেজটো কিমান হেতু ফিল আপ কৰিব ঠিক তেনেদৰে আপোনালোকে ক্লাছ 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 12 ৰ আপোনালোকে ৰোল নাম্বাৰ বৰ্ড নেম পাছিং ইয়াৰ পাৰ্চেন্টেজ এখিনি ফিল আপ কৰিব লাগিব
বাকিখিনি ডাটা আপোনাৰ ফিল আপ নকৰিলেও কোনো কথা নাই আদাৰ ডিটেইলছত দেখিছে যদি আপোনালোক কেনেবাকৈ ডিসেবল ক্যান্ডিডেট হয় তেনেহলে ইয়েস কৰিব তাৰপাছত আপোনালোকৰ UIDI নাম্বাৰ বা ডিসেবল টাইপ আপোনালোকৰ কি হয় এখিনি ফিল আপ কৰিব লাগিব যদি আপোনালোক নহয় তেনেহলে আপোনালোকে এটো আপোনালোকে নো কৰি দিব নো কৰি দিয়াৰ লগে লগে হেখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই মেৰিটেল ষ্টেটাসটো আপোনালোকে আনমেৰিড সিলেক্ট কৰিব যদি মেৰিড হয় মেৰিড সিলেক্ট কৰিব তাৰপাছত পেৰেন্টস এটো আপোনালোকে আদাৰ অপচনটো সিলেক্ট কৰি ল'ব পাৰে যদি আপোনালোকৰ লিষ্টত নাই আপোনালোকৰ ফাদাৰৰ যদি আপোনাৰ অকুপেশনটো যদি লিষ্টত নাই তেনে প্ৰফেশনটো যদি লিষ্টত নাই তেনে আপুনি আদাৰ্স অপচনটো সিলেক্ট কৰিব তাৰপাছত আপোনালোকে এটো আপোনালোকে নট এপ্লিকেবল আপোনালোকে সিলেক্ট কৰিব পাৰে যদি আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য হয় তেনে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত সেভ এণ্ড কন্টিনিউ যেটো অপচন আছে হেতুত ক্লিক কৰিব হেতু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ হোম আপোনালোকৰ যিখন টাউন বা ডিস্ট্ৰিক্ট হেখন সিলেক্ট কৰিবলৈ আহিব আপোনালোকে সিলেক্ট কৰি ল'ব কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোক বিলং কৰে তাৰপাছত ইয়াত ৰুৰেল আৰবান দুটা দিয়া আছে আপোনালোকে যদি ৰুৰেল হয় ৰুৰেল সিলেক্ট কৰিব যদি আৰবান হয় আৰবান সিলেক্ট কৰিব হাউস নাম্বাৰ বা ষ্ট্ৰীট নংটো ফিল আপ কৰিব আপোনালোকে তাৰপাছত আপোনালোকে পিন কোডটো ফিল আপ কৰিব লাগিব আপোনাৰ যদি এৰিয়াৰ পিন কোড হয় হেতু ফিল আপ কৰিব তাৰপাছত স্কিম ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোক দুটা স্কিমৰ বাবে এলিজিবল দেখুৱাইছে ইয়াত মই ভালদৰে দেখুৱাই দিছো জুম কৰি যদি পিজিৰ বাবে এপ্লাই কৰিছে পোষ্ট গ্ৰেজুৱেচনৰ বাবে এপ্লাই কৰিছে তেনেহলে আপোনালোকে দুটা স্কিমত এপ্লাই কৰিব পাৰিব এটা দিয়া আছে ফাইনান্সিয়েল সাপোৰ্ট টু দা ষ্টুডেন্ট অফ এনি ইয়াৰ ফৰ হায়াৰ প্ৰফেশনাল কোৰ্স ইয়াত দিয়া আছে দেখিছে এটো NEC আপোনালোকৰ মেৰিট স্কলাৰশিপ তাৰপাছত সেকেন্ডটো দিয়া আছে নেশনাল স্কলাৰশিপ ফৰ পোষ্ট গ্ৰেজুৱেট স্টাডিজ আপোনালোকে দিয়া আছে দুটা স্কিম যদি প্ৰথমটো সিলেক্ট কৰে ফাইনান্সিয়েল সাপোৰ্টটো যদি সিলেক্ট কৰে তেনেহলে আপোনালোকে এইখিনি ডকুমেন্ট আপলোড কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে PRC খন আপলোড কৰিব লাগিব তাৰপাছত ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰপাছত টপিক অফ ৰিসাৰ্চ আপোনালোকে যি 3 নম্বৰ যেটো আছে টপিক অফ ৰিসাৰ্চ এটো আপোনালোকে PhD কৰি থকা সকলৰ বাবেহে এটো যদি আপোনালোকে মাস্টাৰ বা পলিটিক্যাল তেনেকুৱা ধৰণৰ কৰি আছে তেনেহলে আপোনালোকে আপলোড কৰাৰ প্ৰয়োজন নাই তাৰপা স্ক্যান কপি অফ মাৰ্কশিট লাষ্ট একাডেমিক কোৱালিফিকেশন অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেচনৰ যিখন 6 সেমৰ মাৰ্কশিট এখন আপলোড কৰিব লাগিব তাৰপা স্ক্যান কপি অফ পাসবুক আপোনালোকে পাসবুকখন আপলোড কৰিব লাগিব যত নেকি আপোনালোকৰ একাউন্ট নাম্বাৰটো ভালদৰে ক্লিয়াৰকে আপোনালোকৰ স্পষ্টভাৱে থাকিব লাগিব যদি আপোনালোকে ব্লাৰ হৈ থকা বা আপোনালোকে কোৱালিটি বেয়া ফটো এখন আপলোড কৰে তেনেহলে আপোনালোকৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে যদি আপোনালোকে পাসবুকখন ভালদৰে আপলোড কৰিব তাৰ পিছত স্ক্যান কপি অফ ক্লাছ 10 আপোনালোকৰ মাৰ্কশিট ক্লাছ 10 ৰ আপোনালোকে মাৰ্কশিটখন আপলোড কৰিব লাগিব তাৰ পিছত আপলোড কৰিব লাগিব 7 নম্বৰ দিছে ডকুমেন্টটো আপোনালোকৰ বনাফাইড ষ্টুডেন্ট ইন ইনষ্টিটিউট অৰ্থাৎ আপোনালোকৰ যিখন বনাফাইড সাৰ্টিফিকেট হেখন আপোনালোকে আপলোড কৰিব লাগিব হেখন ক্যান্ডিডেটৰ বাবে ইয়াত মই দেখুৱাই দিছো 7 নম্বৰ দিছে বনাফাইড ষ্টুডেন্ট অফ ইনষ্টিটিউট ইয়াত আপোনালোকে সাইডত ডাউনলোড বুলি এটা অপচন দেখিব পাব বনাফাইডৰ সাইডত ডাউনলোড অপচনটোত ক্লিক কৰি দিব ডাউনলোড অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন বনাফাইড সাৰ্টিফিকেট এই বনাফাইড সাৰ্টিফিকেটখন এইদৰে ডাউনলোড হৈ যাব আপোনালোকে মোবাইলতো ডাউনলোড কৰি ল'ব পাৰিব দেখিছে বনাফাইড ষ্টুডেন্ট সাৰ্টিফিকেট ইয়াত আপোনালোকে ফটো লগাব লাগিব তাৰ পিছত আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব ইয়াত ফটো এখন লগাব লাগিব ৰোল নাম্বাৰ ফিল আপ কৰিব লাগিব তাৰ পাছত সিগনেচাৰ অফ হেড অফ দা ইনষ্টিটিউট আপোনালোকৰ ইনষ্টিটিউটত জমা দি পেলাই ইয়াত আপোনালোকৰ হেড অফ দা ইনষ্টিটিউটৰ সাইন আৰু সিল আপোনালোকে মাৰি পেলাই আপোনালোকে এখন আপলোড কৰিব লাগিব দেখিছে আপোনালোকে প্ৰথমতে এপ্লাই কৰাৰ পাছত এখন প্ৰিন্ট কৰি পেলাই আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিত জমা দিব তাৰ পাছত হেখন আপলোড কৰিব লাগিব দেখিছে এতিয়া মই ডকুমেন্ট আপলোড কৰাটো নদখো ডকুমেন্ট আপলোড কৰাটো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনে মই পাছত দেখুৱাই দিম ভালদৰে তাৰ পাছত নেশনাল স্কলাৰশিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ আপোনালোকে দেখিবলৈ পাইছে ইয়াত মাত্ৰ 3টা ডকুমেন্ট আপলোড কৰিব লাগিব বনাফাইডখন আপলোড কৰিব লাগিব বনাফাইডখন আপোনালোকৰ সেম থাকিব যদি ডাউনলোড কৰোঁ বুলি ভাবে ডাউনলোড কৰি ল'ব পাৰে স্ক্যান কপি অফ মাৰ্কশিট লাষ্ট একাডেমিক ইয়াৰ অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেচনৰ যিখন মাৰ্কশিট হেখন আপলোড কৰিব লাগিব তাৰ পাছত ইয়াত 3 নম্বৰটো দিয়া আছে জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট ফৰ UGC PG ইয়াত দেখিছে আপোনালোকৰ এখন জয়নিং ফৰ্ম দিব লাগিব ডাউনলোড অপচনটোত ক্লিক কৰি পেলাই আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰে দেখিছে জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট ফ্ৰেছ ষ্টুডেন্ট সকলৰ বাবে ইয়াত আপোনালোকৰ দেখিছে হেড অফ দা ইনষ্টিটিউটৰ আপোনালোকৰ সিগনেচাৰ সাইন এইখিনি লাগিব তাৰ পিছত নোডেল অফিচাৰৰ আপোনালোকৰ সিগনেচাৰ সাইন লাগিব এইখিনি আপোনালোকে ফিল আপ কৰি পেলাই ইউনিভাৰ্চিটিত জমা দিলে ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষই আপোনালোকৰ সাইন বা সিল কৰি পেলাই আপোনালোকক দি দিব তাৰ পিছত আপোনালোকে ডকুমেন্টখিনি আপলোড কৰি পেলাই যিখন আপোনালোকৰ ফাইনেল এপ্লিকেশন ফৰ্ম ওলাব সেইখনো আপোনালোকে ডকুমেন্ট কিটা সৈতে ইউনিভাৰ্চিটিত জমা দিবগে লাগিব এইদৰে আপোনালোকে NSP স্কলাৰশিপ কিটাৰ বাবে আবেদন কৰিব পাৰিব যদি ডকুমেন্ট আপলোড কৰোতে অসুবিধা পায় তেনেহলে মই পৰৱৰ্তী এটা ভিডিও বনাই দিম যদি আপোনালোকে অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব এইদৰে আপোনালোকে পোষ্ট গ্ৰেজুৱেচন বা আন্ডাৰ গ্ৰেজুৱেচন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশিপৰ বাবে আবেদন কৰিব পাৰিব